মিছন বসুন্ধৰা 2.0 আঁচনিৰ অধীনত দুলীয়াজানত ৩,৫৭৫টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান। শুকুৰবাৰে দুলীয়াজান বিহুতলীত অনুষ্ঠিত এই পট্টা প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী দক্ষতা নিয়োগ আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বিধায়ক টেৰেছকুৱালাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্ত সংঘমিত্ৰা বৰুৱা, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈকে ধৰি বহুসংখ্যক বিজেপি দলৰ নেতাকৰ্মী উপস্থিত থাকে। মুখ্য অতিথি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভাষণত সাংসদ ৰামেশ্বৰ তেলী আৰু বিধায়ক টেৰেছকুৱালাক ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি যেনেকৈ দিছিল তেনেকৈ পূৰণ কৰিছে বুলি কয়। দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছত আজি যিসকল খিলঞ্জীয়া ভূমিহীন লোকে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হ'ল কেৱল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ বাবে। বিৰোধী দলসমূহক সমালোচনা কৰি কেৱল ভাটৌ চৰাইৰ দৰে মাত মাতি জাতি মাতি ভেটি ৰক্ষা কৰিম বুলি ভাষণ মাৰিলেই জাতিটো সুৰক্ষিত নহয়। যদিহে হাতে কামে নকৰে, আমাৰ চৰকাৰে যেনেকৈ প্ৰতিশ্ৰুতি দিছিল তেনেকৈ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে। গতিকে মই আশা কৰিম আগন্তুক দিনত যাতে ৰামেশ্বৰ তেলীক সকলোৱে মৰম কৰে তাৰ প্ৰতি আহ্বান জনাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আন এক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আমাৰ দললৈ কোনোবা আহিলে আহিব পাৰে, তাত বাধা নাই, কিন্তু মন্ত্ৰী বিধায়ক হ'ম বুলি যদি কোনোবা আহে তেন্তে আমাৰ দলত এতিয়া খালী ঠাই নাই। জাতীয় মানুহ কিছুমান আহিব, এই ভাটৌবিলাকে য'ত য'ত চিঞৰি ফুৰিব অসমীয়া জাতি অমুক হৈ গ'ল, অসমৰ অমুক হৈ গ'ল, অসমৰ ভোট দিয়ক, এইটো কৰক, অমুক কৰক, এনেকুৱা ধৰণৰ অজস্ৰ ভাটৌবিলাকে চিঞৰি ফুৰিব। এই ভাটৌবিলাকক চিনি পাব লাগে। এই ভাটৌবিলাকে অকল চিঞৰিব পাৰে আৰু চিঞৰি চিঞৰি তেওঁলোকে কেতিয়াবা যদি ক'ৰবাত যায়ও, এনেকুৱা ভাটৌ কেতিয়াবা ৰাজ্যসভাতো গৈছে, অসম বিধানসভাতো এটা দুটা গৈছে। এই ভাটৌবিলাকে চিঞৰি থাকে, কাম একো কৰিব নোৱাৰে। আৰু কাম কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লাগিব, ৰামেশ্বৰ তেলীক লাগিব, টেৰেছকুৱালাক লাগিব, বা আমাৰ দৰে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ এখন লাগিব। আৰু সেইকাৰণে আমি আমাৰ দায়িত্ব বুজিব লাগিব। এই ভাটৌবিলাকক ইয়াত আহিলে এইবাৰ খেদাই দিয়াৰ দায়িত্বটো আপোনালোকৰ। এনেকে খেদাব লাগিব যে মানে আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিক চিকিউৰিটি ফৰ্মিট কৰি খেদাই দিব লাগিব। কাৰণ ডিব্ৰুগড় লোকসভা সমষ্টিৰ মানে খুব ভালকে বুজি পায়, এই ভাটৌবিলাক যেতিয়া আহিব তেওঁলোকে একেবাৰে চিকিউৰিটি ফৰ্মিট কৰি খেদাই দিয়াৰ যিটো ব্যৱস্থা, সেইবাৰ ডিব্ৰুগড়বাসীয়ে বা দুলীয়াজানবাসীয়ে সুন্দৰভাৱে কৰিব বুলি মোৰ আশা আছে। ৰাষ্ট্ৰসেৱা সমাজসেৱা কৰিম বুলি কোনোবা আহিলে আমাৰ বাধা নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আজি আমাৰ কাৰণে এটা আনন্দৰ দিন। দুলীয়াজান সমষ্টিৰ ভিতৰত আমি ৩,৫৭৫গৰাকী খিলঞ্জীয়া ভূমিহীন মানুহক একেলগে মাটিৰ পট্টা দিবলৈ সক্ষম হৈছোঁ। ইয়াত বেছিভাগেই অসমৰ খিলঞ্জীয়া মানুহ। এই অঞ্চলৰ বিভিন্ন সম্প্ৰদায়ৰ, বিশেষকৈ আহোম জনগোষ্ঠী, চাহ জনগোষ্ঠী, মৰাণ মানুহ, মটক মানুহ, আমাৰ এই অঞ্চলত যিবিলাক খিলঞ্জীয়া মানুহ, এই খিলঞ্জীয়া লোকসকলক আমি আজি ভূমিৰ পট্টা দিবলৈ সক্ষম হৈছোঁ। আৰু বসুন্ধৰা আঁচনিয়ে আছিল অসমৰ খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিয়াৰ আঁচনি। গতিকে আমি বসুন্ধৰা 2লৈকে বিভিন্নজনক, এতিয়ালৈকে আমাৰ দুলীয়াজান সমষ্টিত বসুন্ধৰা 1ত প্ৰায় ৩,০০০, বসুন্ধৰা 2ত প্ৰায় ৩,৫০০, আৰু ইয়াৰ পিছতে আমি বসুন্ধৰা 3ও আমাৰ আৰম্ভ হৈ গ'ল। গতিকে বসুন্ধৰা 3তো কিছুমান লোক আছে যিসকল চাহপট্টা, বিভিন্ন ধৰণৰ VGR, PGR এই ধৰণৰ মাটিত আছে, যাক আমি বসুন্ধৰা 2লৈকে দিব পৰা নাছিলোঁ, সেইবিলাকৰো চিন্তা কৰা হ'ব। আৰু বসুন্ধৰা 3ৰ জৰিয়তে আৰু অধিক খিলঞ্জীয়া মানুহক আমি দিয়াৰ পৰিকল্পনা লৈছোঁ। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এয়া এক অভিলাষী আঁচনি আছিল। অসমৰ খিলঞ্জীয়া মানুহক মাটিৰ অধিকাৰ দিয়াটো আমাৰ লক্ষ্য আছিল, আৰু সেই লক্ষ্যৰে আজি আগবাঢ়িবলৈ পাই আমি আনন্দ অনুভৱ কৰিছোঁ। নিৰ্বাচনৰ আগমুহূৰ্তত এইটোৱে ক'ম যে যোৱাবাৰ দুলীয়াজান সমষ্টিত যিবিলাক ভাটৌ আহিছিল চিঞৰিবৰ কাৰণে, দুলীয়াজানবাসীয়ে তাক নস্যাৎ কৰিলে। এইবাৰো সেনেকুৱা ভাটৌবিলাক আহিব সময়ত। সেই ভাটৌবিলাক আহিলে নিৰ্বাচনত অসমৰ দুলীয়াজানবাসীয়ে বুজিয়ে পায় তেওঁলোকে কি কৰিব পাৰে, আৰু আমাৰ টেৰেছকুৱালা বা ৰামেশ্বৰ তেলী কি কৰিব পাৰে সেইটো বুজি পায়। গতিকে ডিব্ৰুগড়বাসী বা দুলীয়াজানবাসীৰ ওপৰত মোৰ অটল বিশ্বাস আছে
আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো বিশ্বাস আছে, আমাৰ দলৰো বিশ্বাস আছে। গতিকে আমি ইয়াত বিশেষ চিন্তা কৰা নাই, মাত্ৰ এই ভাটৌবিলাকৰ কাৰচাজিটো চাবৰ কাৰণে ৰখি আছোঁ। কেনেকৈনো তেওঁলোকক ছিকিউৰিটি ফৰফিট কৰি কথা হ'ব পাৰি, সেই কামটো কৰিব পাৰিলে মনটো ভাল লাগিব। এতিয়া কথাটো এনেকুৱা, যদি আমি ল'ব বিচাৰোঁ তেতিয়ালৈকে বহুতেই আহিব। কথাটো হ'ল যে আমাৰ দলটোত এতিয়া বিধায়ক সাংসদ হ'বৰ কাৰণে মানুহ আহিলে ল'বলৈ জেগা নাই। যদি ৰাষ্ট্ৰ সেৱা কৰিবলৈ আহে, ৰাইজক সেৱা কৰিবলৈ আহে, সমাজৰ সেৱা কৰিবলৈ আহে, তেনেকৈ ল'ব পৰা বহুত জেগা আছে। গতিকে সেইবিলাক মানুহ যদি আহিব খোজে, যিসকলে যে ৰাইজক সেৱা কৰিম, দলটোক সেৱা কৰিম, সৰ্বসাধাৰণৰ ৰাইজৰ কাৰণে কাম কৰিম, ৰাষ্ট্ৰৰ কাৰণে কাম কৰিম, তেতিয়া আমি ল'ব পাৰোঁ। কোনোবাই যদি বিধায়ক সাংসদ হ'বলৈ আহে, আমাৰ জেগাই নাই। আমাৰ বহুত এতিয়া দলৰ কাৰ্যকৰ্তা আছে, পুৰণা বিধায়ক সাংসদবিলাক আছে, গতিকে জেগা ক'ত দিম? তেনেকুৱা মানুহক আমি ল'বলৈ অসুবিধা, কিন্তু বাকী সৰ্বসাধাৰণ মানুহ আহিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, টিংৰাই চাৰিআলি লাইভ।